Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰূপালী পৰ্দাত এইবাৰ একেলগে দেখিব পাব যতীন বৰা, ৰবি শৰ্মাক। আহি আছে হিয়া দিয়া নিয়া সিকুৱেল। হিয়া দিয়া নিয়াক লৈ বিশেষ পৰিকল্পনা জনপ্ৰিয় অভিনেতা যতীন বৰা প্ৰকাশ কৰিলে ছবিখনৰ লগত জড়িত হৈ থকা বহুতো মিঠা অভিজ্ঞতা। স্কুলৰ 9জন ছাত্ৰই স্কুলৰ পৰা মনে পলাই গৈ সেই লোকেশ্যনবিলাক চাবলৈ গৈছিল। তেতিয়াতো মোবাইলৰ যুগ নহয়, তেতিয়া আমি বাই ৰোড তেওঁলোকে গৈছিল ভালুকপুঙলৈকে। তেতিয়া এটা নিউজ হৈছিল যে ছবিখনৰ অসমীয়া ছবিৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা লোকেশ্যনত শ্বুটিং কৰা হ'ল। আৰু তাৰপিছত বিভিন্ন ক্ষেত্ৰত আমি বহুত তাৰ শ্বুটিঙো কৰিছে, বেলেগ বেলেগ ক্ষেত্ৰত আছিল। আৰু এই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব প্ৰযোজক আৰু ডাইৰেক্টৰ। কোৰিঅগ্ৰাফাৰ আছিল কমল। অবিনাশ আৰু সুনীতাৰ প্ৰেমৰ কথা মনত আছেনে আপোনালোকৰ? যতীন বৰা, ৰবি শৰ্মা, লোনা লক্কৰ, গীতাৱলী ৰাজকুমাৰী, হিৰণ্য ডেকাৰ অনবদ্য অভিনয়ে প্ৰদান কৰিছিল অনন্য মাত্ৰা। কেইদিনমানৰ আগতে যতীন বৰাই ছবিখনে চিকুৱেল নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া অনুৰাগীসকলৰ এটাই প্ৰশ্ন, কেতিয়া নিৰ্মাণ হ'ব হিয়া দিয়া নিয়া চিকুৱেল? সকলোৱে বিচাৰিছে ছবিখনৰ চিকুৱেল নিৰ্মাণ হোৱাটো। আপোনালোকে বাৰু ইয়াৰ ওপৰত কি ক'ব মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। প্রতি পদক